হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? ভালনে? মোৰ ভালেই। আপোনালোকে কাপোৰযোৰ বনোৱা দেখি আছে ন? আচলতে মই নিজে বনাইছোঁ, সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো আগবঢ়ালোঁ। যিহেতু আগন্তুক দুৰ্গা পূজা আহি আছে, গতিকে দুৰ্গা পূজাত পিন্ধিবলৈ স্পেচিয়েলি মই নিজে ডিজাইন কৰিছোঁ। এযোৰ হ'ল কমলা ৰঙৰ কাশ্মীৰ পাটৰ মেখেলা চাদৰ। ইয়াতে মই ক'লা ৰঙৰ এম্ব্ৰইডাৰী কৰি দিছোঁ আৰু ৰিবনৰ লগত ফুল কৰি দিছোঁ। আচলতে ভুল হ'ব মই এম্ব্ৰইডাৰী ফুলটো কৰিছোঁ বুলি ক'লে, কাৰণ যিহেতু কাপোৰযোৰ মই বাইদেউক বনাবলৈ দিছিলোঁ, মোৰ সময় নোহোৱাত টাইম অলপ শ্বৰ্ট, সেইকাৰণে মই তাইকে বনাবলৈ দিছিলোঁ। তাইৰো তেনেকৈ সময় নাই, তথাপিতো মই ক'লোঁ মোৰ বোলো অকল এম্ব্ৰইডাৰীটো আৰু ফুলটো কৰি দিয়া, বাকী ষ্টোনখিনি মই নিজে লগাই ল'ম। সেয়ে কথামতে কাৰণ তাইও ঠিক তেনেকৈ এম্ব্ৰইডাৰীটো আৰু ৰিবনৰ লগত ফুলটো কৰি ভাইটি এজনৰ লগত দি পঠালে। আৰু দি পঠোৱা মোৰ এমাহহে হ'ল, কিন্তু মই সেই কাপোৰযোৰ ৰেডি কৰিবলৈ টাইম পোৱা নাছিলোঁ। গতিকে আজি ভাবিলোঁ নাই নহ'ব, যিহেতু পূজা আজিতো গণেশ চতুৰ্থী হ'লেই, গতিকে আৰু কিছুদিনৰ পিছতে দুৰ্গা পূজা আহিব, সেইকাৰণে নাই নহ'ব, মই বুলি ভাবিলোঁ আজি কাপোৰযোৰ চিলাই আনি ৰেডি কৰিলে ভাল হ'ব। গতিকে কাপোৰযোৰ চিলাই আনিলোঁ। চিলাই আনি আৰু এতিয়া ইয়াত সকলোকে ভাত দি ভাত ময়ো খালোঁ। সকলোৱে খাই মেলি আজৰি হৈ কাপোৰযোৰ ৰেডি কৰি আছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে ডিজাইনটো জনাবচোন দেই। ডিজাইনটো ভাল লাগিলে কমেণ্টত জনাব। আৰু মই আঠায়ে B7000 ব্যৱহাৰ কৰোঁ। আপোনালোকে এনেকৈ কাপোৰযোৰ বনালে B7000 আঠাটো ব্যৱহাৰ কৰি চাব। বহুত ভাল, বেষ্ট, একদম বেষ্ট। কাৰণ ষ্টন লগাবলৈ হ'লে B7000 আঠাটোহে ভাল। ফেব্ৰিকলটোতকৈ B7000টো বেষ্ট। ষ্টনৰ কাৰণে একেবাৰে বেষ্ট। গতিকে আপোনালোকেও এনেকৈ কাপোৰ বনালে আপুনি B7000 আঠাটোহে আনিব। আৰু আপোনালোক সকলোকে আগন্তুক দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। আৰু আজিতো গণেশ চতুৰ্থী হ'ল, গতিকে আপোনালোকেতো পূজাত ব্যস্ত হৈ আছে। তথাপিতো আগন্তুক দুৰ্গা পূজাৰ কাৰণে আপোনালোক সকলোকে শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে ইমানখিনি সময় যে মোৰ ভিডিঅ'টো চাই আছে, তাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাই আজিলৈ মই শুভৰাত্ৰি আৰু বাই বাই।